মৰহা খৰিকা যায় নিয়ৰ কোমল পৰশেৰে ফুৰা মঙলৈ চুমি চাবা মই হচহি হাতে জীৱনৰে চুমি চাবা জীৱনৰে মই আছো হাতে পৃথিৱীৰ গোটেই সোপা বিপদনো ভগৱন্তই তোমালোকলৈহে থ'ব লাগেনে? সেইটো চিন্তাইহে মোক খুলি খুলি খাইছে। এনেকৈ হঠাতে নাইকিয়া হোৱা ছোৱালীজনীক ঘৰলৈ ঘূৰাই আনো কেনেকৈ? এৰা বৰ ডাঙৰ সমস্যা কৰি পেলালে। এই ৰুণুৱে কৈছে নহয়, গাঁৱত গোটেইখন বু বু বা বা লাগিছে। হেৰি নহয়, আচল কথাটোতো কোনেও গম পোৱা নাই। আমি বেলেগ এটা কথা কৰিব লাগিব। জুৰিয়ে মোক ফোন কৰি কৈছে, মা, কথাটো গাঁওবুঢ়া বৰদেউতাৰ বাহিৰে আন কাৰো আগতেই নকবি। জুৰিয়ে মোকো কৈছে কথাটো নুলিয়াবলৈ। হেৰা, মোৰ বাহিৰে তোমালোকৰ আৰু কোন আপোন মানুহ আছে? ময়ে ঠিক কৰিব লাগিব। ইহঁত দুজনী মোৰে ছোৱালী বুলি ধৰাচোন। বিউটি পাৰ্লাৰৰ মমতাৰ লগ লোৱাটো আমি একেবাৰেই ভাল পোৱা নাছিলোঁ। পিছত ভাবিলোঁ, তাই কামটো শিকিছে যেতিয়া কিবা এটা কৰি তাইক পাৰ্লাৰ এখন খুলি দিম। তাকো নহ'ল। কেলেই নহ'ব? এতিয়াৰ পৰা আমি গাঁৱৰ মানুহক ক'ব লাগিব যে মৰমীয়ে গুৱাহাটীত বিউটি পাৰ্লাৰৰ ট্ৰেইনিং ল'বলৈ গৈছে। কথাটো বুজি পালানে? ৰুণু, বুজিলিনে? অহ, বুজিলো। জেঠাই ৰ'ব, মই ভাজিখিনি বহাই থৈ আহোঁগে। অঁ, যা। অ। আপুনি ঠিকেই কৈছে। সেইটোৱেই ভাল হ'ব। হেৰ' মোক গাত তীখৰ বুদ্ধি বুলিহে উপায়টো উলিয়ালো। হে, এতিয়া চাহ পানী এটোপা খুওৱা। হয়, আপুনি বহকচোন। ভৰণি নেলাগে। যোৱা যোৱা। তোৰ হ'লনে সেইবোৰ? কি লাগেনো তোক? এই ৰঙা কাপোৰযোৰ পোৱা নাই, ক'ত থলিনো? এইযোৰ কি? মুৰলীয়ে ইস্ত্ৰি কৰা আনিলে নহয়। তোৰ হৈছে কি কচোন? জানো পাই, মগজটোৱে কামেই কৰা নাই। কি হ'লনো? মই ভালেই কৰিছোঁ নে বেয়াই কৰিছোঁ ধৰিবই পৰা নাই। অ', তই আদিত্য ছাৰৰ কথা কৈছ? তেওঁ মোক বহুত কথাই কৈছে জানো মৰমী। মইহে ঠিক বুজি পোৱা নাই। তেওঁলোক ইমান ডাঙৰ মানুহ, মাক দেউতাক ইমান শিক্ষিত। তই আদিত্য ছাৰক ভাল পাৱ নে নাপাৱ মোক সেইটো ক। কাৰোবাৰ লগত কথা পাতি সময় কটাই যদি ভাল লাগে, কোনোবা আহিব বুলি বাট চাই থাকি যেতিয়া ভাল লাগে, সেইটোৱে ভাল পোৱা নেকি? আচলতে কি জান, তই গোটেই ঘৰখনৰ দায়িত্ব, আমাৰ দায়িত্ব ইমান বেছিকৈ ললি জুৰি। ভাল পোৱা কি বস্তু তই বুজিয়ে নোপোৱা হলি। চেহ, মই গুৱাহাটীলৈ এইখন কৰিবলৈহে আহিছিলোঁ নেকি? কিনো বেয়া হ'ল, ভালেই হ'ব। ইমান বিপদৰ মাজতো যে ইমান ধুনীয়া কথা এটা হ'ল, মই হ'লে ভালেই পাইছোঁ। মানুহৰ জীৱনত যে কেতিয়া কি হৈ যায় ভাবিবই নোৱাৰি। মৰমী, বা নাম লৈছিলোহে ওলালিহিয়ে। কিয় মোৰ কথা একো বেয়াকৈ পতা নাইতো? আপোনাৰ কথা বেয়াকে ক'লে মোক খাব আৰু। কিয় হেডমাষ্টৰনী নেকি? ইয়ে, মইতো জুৰিক সেইটোকে কওঁ। হয়। এনেকৈ হাঁহি থাকিলে নহ'ব, কাপোৰ কানি সামৰিব লাগে। মোৰ ঘৰলৈ মাৰ ওচৰলৈ যাবলৈ বৰ মন গৈছে অ'। পিছে ইয়াতো থাকি বৰ ভাল লাগে। তোমাৰহে ভাল লাগে? পিছে কোনোবা যে আকৌ ঘৰলৈ যাবলৈ একেবাৰে এক্সাইটেড হৈ আছে। এই মুৰলীটো বা ক'লে গ'ল? বাছৰ টিকেট কৰিবলৈ দিছিলোঁ, সেইপাতৰ আকৌ খবৰেই নাই। অঁ, আহিলে সেইপাত।
Hello, I am back. মৰমী বঢ়িয়া ৰিয়াজ দাদা ক'ৰ পৰা আহিলা ৰচোন আকৌ চাগে তোমালোকৰ গাঁৱত কাম ওলালে। এদিনৰ বাবে কাইলৈ অহা হ'লে আমাক নাপালেইহেঁতেন। কাইলৈ ৰাতিপুৱা আমি ঘৰলৈ যামগৈ। কিসমত বুজিছ যিকোনো বস্তুক যদি দিলেৰে একান্ত মনেৰে বিচাৰ ভগৱানে মিলাই দিয়ে ৰিয়াজ দাদা আমাৰ গাঁৱলৈ যাবা নেকি নাই অৰুণাচলত কাম এটা আছে বাহিৰে বাহিৰে যামগৈ ভাবিলো তহঁত দুজনী খবৰ লৈ যাম ৰচোন তহঁতৰ কাৰণে বস্তু এটা আছে নহয় এইটো ল কিনো চা মৰমী চাচোন চা চাওকচোন Do you like it? ইছ ইমান ধুনীয়া হৈছে সঁচাকে আপুনি বৰ টেলেণ্টেড ফটোগ্ৰাফাৰ। Thanks. মই আজিহে আপোনাক বুজি পালোঁ। আমি নেক্সট আকৌ কেতিয়াকৈ লগ পাম? Oh, why not? পাম নিশ্চয় পাম এই ভনীজনীৰ বিয়াত লগ নাপাম জানো হা ইছ ৰাম ৰিয়াজ দা অ' টিকট কাউণ্টাৰত ইমান ভিৰ কোনোমতে 2টা টিকট পালোঁ কালি ৰাতিপুৱাৰ বাছৰ নালাগে ময়ে থমগৈ। হে গাঁৱলৈ গাড়ী লৈ যাব অঁ ময়ো যাম আদিত্য আজিও নাহিল তাৰ হৈছে কি দীপিকা এই গাঁৱলীয়া মানুহবোৰৰ পাল্লাত পৰি ইমান দিনৰ পৰা চলি অহা ছানডে আউটিংটোও নেগলেক্ট কৰিছে তুমি এটা কথা মন কৰা নাই নেকি জিয়া যোৱাৰ পাছত এই 2 বছৰ সি কেনেকৈ সোমাই গৈছিল মোৰতো ভয়েই লাগিছিল এতিয়াহে সি আকৌ হাঁহি মাতি ফূৰ্তি কৰিবলৈ ওলাই আহিছে হাঁহি ফূৰ্তি কৰিছে ভাল কথা কিন্তু ইয়ালৈ নাহিবৰ কি হ'ল তোমালোক যে মতা মানুহবোৰ কথাবোৰ একদম মন নকৰা সেই ছোৱালীজনী জুৰিক দেখা নাই হয়তো তাইক লগ পাই সেই জীৱনটো আকৌ নতুনকৈ চাবলৈ শিকিছে দীপিকা ষ্টেণ্ডাৰ্ড বুলিও কথা এটা আছে নাপাহৰিবা মই এইবিলাক পচন্দ নকৰোঁ তুমি কি বিচৰা ল'ৰাটোৰ জীৱনলৈ সুখ শান্তি ঘূৰি অহাটো নে তোমাৰ সেই চ'কল ষ্টেণ্ডাৰ্ড ঠিক আছে গাঁৱলীয়াটো বাৰু মই বাদেই দিলোঁ কিন্তু ভনীয়েকৰ সেই স্কেণ্ডেল আৰু আমাৰ ফেমিলিৰ লগত ইম্পচিবল তোমাক মই কথা এটা কোৱাই নাছিলোঁ মই কিমান দিন দেখিছোঁ কামৰ পৰা ঘৰলৈ অহাৰ পিছত সি ৰুমত সোমাই অকলে অকলে কথা পাতি থাকে জুৰিক লগ পোৱাৰ পাছত তাৰ সেইবোৰ একেবাৰে বন্ধ হৈ গৈছে মই যে কিমান ৰিলিফ পাইছোঁ চাবা পিছত কিবা হ'লে মোক নকবা এতিয়া গুণ গান গাই যি কৰা কৰি থাকা ময়ো গম পাইছোঁ মই নাথাকোঁতে ছানডে আউটিঙত কাক লগত লৈ আহিছে তুমি কিয় তেনেকৈ ভাবা পঢ়া শুনা কৰা এক্টিভ ছোৱালী মৰম লগা কথা বাৰ্তাও ইমান ভাল সিহঁতৰ গাঁৱৰ উন্নতিৰ কাৰণে তাই বহুত কাম কৰিছে আৰু ঘৰখনতো তাইয়ে চলায় হ'ব ভালেই হ'ব আমাৰ ঘৰতেই আংগনবাদী কেন্দ্ৰ এটা খুলি ল'বা ৰবা তোমাক এতিয়া আৰু একাপ স্পেচিয়েল কফি খুৱাম মোৰ যে এইবাৰৰ কামটো মহিলাৰ উন্নতিৰ ওপৰত ফটো তোলা মই দেখিলোঁ দেখোন সমাজ কল্যাণ বিভাগে বহুত কাম কৰিছে চৰকাৰৰ ৰেছপন্সিবল অফিচাৰ হিচাপে আদিত্য চৌধুৰীৰ কামটো আমি দেখিলোৱেই কিমান নিষ্ঠাৰে কৰিছে ইটছ ৱাণ্ডাৰফুল আদিত্য আৰু জুৰিৰ বিয়াখনো খাবলৈ পালোঁ ভাল লাগিল দি জাৰ্ণি ৱাজ ফুল অফ প্লেজেণ্ট্ৰিজ ফৰ মি একচুৱেলি এই সমাজ কল্যাণ বিভাগে প্ৰত্যেকজন ব্যক্তিকে ক'ৰবাত নহয় ক'ৰবাত স্পৰ্শ কৰি গৈছে দেউতা চাহ খাওক মই চাহত চেনি নাখাওঁ
নাই দিয়া। অলপমান মৌ খাওঁ, দিছোঁ। লগত টোষ্ট আৰু ফেটলেছ বাটাৰ। খাওক দেউতা। এতিয়া আৰু এইবোৰ কথা মোক শিকাব নালাগে দেউতা। কাইলৈ আমি গাঁৱলৈ যাম নহয়, মাও যাব। দেউতা আপুনিও ব'লক। দেউতা গ'লে যে মাহঁতে বৰ ভাল পাব। ওলাবা আকৌ। এইবাৰ দেউতা আপুনিও ব'লক আৰু। তাৰ গেষ্ট হাউচটোত চব ঠিক ঠাক আছেতো? মোক কিন্তু গৰম পানী লাগিব। চিন্তা নকৰিব, একদম ফাৰ্ষ্ট ক্লাছ। দেউতা গাঁৱলৈ আহিব, আপোনাক হাঁহে, কোমোৰায়ে, তেল ধৰা মুৰ্গী, হাঁহৰ কণী চব খুৱাম। কিমান যে ভাল লাগিব। গাঁৱলেতো 2খনমান গাড়ী যাবই। ছাৰ, হা? এইবাৰ কিন্তু ময়ো যাম। পাহৰিছিলো নহয়, মোৰ চুইট মুৰলী একাউণ্টছৰ কাৰণে এখন চেলফি ফটো লাগে নহয়। ৰেডি দেই? ধৰিছো। স্মাইল প্লিজ। ৰ'ব ৰ'ব ৰ'ব, আমাৰ কাহিনী এতিয়াও শেষ হোৱা নাই কিন্তু। মোৰ আৰু এটা কাম বাকী আছে নহয়। Excuse me. ঐ, আমাৰ হিৰো কুঞ্জন। হেয়াৰ কাট এটা হ'ব নেকি? হ'ব হ'ব, আহক। আমাৰ ইয়াত এইখনেই চবতকৈ বেষ্ট পাৰ্লাৰ। হেল্ল'! হেই মৰমী, কি খবৰ? আৰে ৰিয়াজ দাদা, আপুনি অলপ ৰ'ব দেই। কেতিয়া আহিলে? এই পাইছোহি, বঢ়িয়া লাগিছে দেই। মৰমীজ বিউটি হেভেন। আপুনি অলপ ৰ'বচোন দেই, হিৰো আহিছে। হিৰো? ক'ৰ হিৰো? ধেৎ! এইটো মোৰ ভাই ৰুবেন হাজাৰিকা, পাইলট। পাইলট? আপুনি গোটেই পৃথিৱী ফুৰিছে? মই ফুৰি ভাল পাওঁ। তুমি? ভাল পাওঁ। Silence. Roll camera. Rolling. Action. Sorry. মোৰ জীৱনলৈ। গৰুইন! আমাৰ তাত হেৰুৱা বহুত ছোৱালী হেনো মুম্বাইত ধৰা পেলাইছে, উদ্ধাৰ পেলাইছে। জোনালী বাইদেউ, কি আছিলে? এতিয়াৰ পৰা ৰাতিয়ে এটুপি ধৰি এই আহিব লগাটোৰ পঠি চৰকাৰে তোমালোকৰ আঁচনিৰ কাৰণে এইবোৰ চব বাদ দিছোঁ। নাই ছাৰ, মই চব সেইবোৰ আগৰ পৰা বাদ দিছোঁ। হেল্ল'!
ভালকে বঢ়িয়া চাবলৈ তাৰে আনি পাব লাগে ৰিপ্লেচমেণ্ট কেইটা কোনজনী বৰ আমাৰ বুজি পাইছে The making of Nirapa Rupali.